ঢেকিয়াজুলিত ফাৰ্ণিচাৰ দোকান বন্ধ কৰাক লৈ সৰব কৃষক মুক্তি সংগ্ৰাম সমিতি। শ্ৰমিকক লগত মন্ত্ৰী অশোক সিংহলৰ ঘৰৰ সন্মুখত থালিলৈ প্ৰতিবাদত নামিব কৃষক মুক্তি সংগ্ৰাম সমিতি। প্ৰতিষ্ঠানসমূহক নথিপত্ৰ ঠিক কৰিবলৈ ৩ মাহৰ সময়সীমা দিবলৈ আহ্বান বিভাগীয় কৰ্তৃপক্ষৰ। ঢেকিয়াজুলিত বন বিভাগে অভিযান চলাই ৩০খনকৈ অধিক ফাৰ্ণিচাৰ দোকান বন্ধ কৰা সন্দৰ্ভত আজি ঢেকিয়াজুলি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেল সম্বোধন কৰি কয়, ৩০খন দোকান বন্ধ কৰি স্বত্বাধিকাৰীসকলে ক্ষতি কৰা নাই। লগতে ক্ষুদ্ৰ উদ্যোগসমূহত কৰ্মৰত শ্ৰমিকসকলকো বেটে মৰাৰ ব্যৱস্থা কৰিছে বুলি উল্লেখ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি দেৱজিৎ বৰুৱাই। আনহাতে কয়, মন্ত্ৰী অশোক সিংহলে থলুৱা লোকসকলক বঞ্চিত কৰি হাৰিয়ানাৰ পৰা মানুহ আনিব বিচাৰিছে নেকি? ইয়াৰ উপৰিও বন বিভাগে দোকানসমূহ বন্ধ কৰি লাখ লাখ টকাৰ ফাৰ্ণিচাৰ অনাথ আশ্ৰমত থোৱালৈ মন্ত্ৰীগৰাকীৰ লগতে বিভাগীয় কৰ্তৃপক্ষক সমালোচনা কৰে। গুৰুত্বপূৰ্ণ কথাটো হ'ল, ফাৰ্ণিচাৰ দোকানসমূহ বন্ধ কৰাৰ ফলত যিসকল শ্ৰমিক সংস্থাপনহীন হৈ পৰিল, যদি অনতি পলমে শ্ৰমিকসকলৰ সংস্থাপনৰ কথা নাভাবে তেন্তে শ্ৰমিকসকলৰ হাতত থালিলৈ মন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদত বহিম বুলি উল্লেখ কৰে কেন্দ্ৰীয় নেতাগৰাকীয়ে। ঢেকিয়াজুলিৰ পৰা অমল নাথৰ ৰিপৰ্ট, প্ৰাইম টাইম নেশ্যনেল। বৃদ্ধাশ্ৰমত নিজৰ পিতৃ মাতৃক ৰাখিব নোৱাৰিব সন্তানে। তাৰ পিছতো কি এনেকুৱা ৰহস্যজনক কাৰণত ঢেকিয়াজুলিত এখন অশোক সিংহলে বৃদ্ধাশ্ৰম খুলিলে নে? উত্তৰ ভাৰতৰ যেনেকৈ ৰাম ৰহিম, যেনেকৈ আচাৰাম বাপুৱে যেনেকৈ আশ্ৰম খুলি লুটপাট চলাইছে, ঠিক তেনেকৈ বহিৰাগত অশোক সিংহলে ঢেকিয়াজুলিত লুটপাট চলাইছে নেকি? ঢেকিয়াজুলিৰ বিধায়কজনক বিজেপিয়ে এজন বহিৰাগত মানুহক ইয়াত ঢেকিয়াজুলিত বিধায়ক পাতিছে। ইয়াৰ অৰ্থটো এইটো হয় যে ঢেকিয়াজুলিৰ মাতৃ গৰ্ভক কিন্তু বিজেপিয়ে অপমান কৰিছে। ইয়াৰ এজন মানুহক তেখেতলোকে টিকেট নিদিবা বিধায়ক নাপাতি, এই কথাটো কিন্তু আমি চাব লাগিব। কাৰণ আমাৰ পোনপটীয়া কথা কিছুমান আছে, সেই কথাকেইটা ১ নম্বৰ কথা হ'ল, চিল কৰা দোকানসমূহৰ ৰহস্যজনকভাৱে ২০ দিনমানৰ পিছৰ পৰা তাৰ পৰা বস্তুবিলাক উলিয়াই নিবলৈ আৰম্ভ কৰিলে বিভাগে। কি কাৰণত সেই বস্তুসমূহ তাৰ পৰা উলিয়াই নিলে সেইটো এটা ৰহস্যৰ কথা। আৰু যিসমূহ বস্তু দোকানসমূহৰ পৰা উলিয়াই নিছে, সেই উলিয়াই নিয়াৰ বস্তুসমূহ যেনেকৈ মানে ড্ৰেছিং আইনা, বেডিং, চকী, টেবুল, চোফাৰ, আলমাৰী, এইবিলাক তাৰ পৰা সামগ্ৰীসমূহ নিছে। কিন্তু দোকানৰ মালিকসমূহক যিখন চিজাৰ লিষ্ট দিব লাগে, যি ধৰণে দিব লাগে সকলোকে সেইধৰণে দিয়া নাই। আৰু ঢেকিয়াজুলি কাঠৰ